वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 ভাদ সোমবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 26 আগষ্ট 2024 চন ভাৰতীয় 4 ভাদ আৰু মং 21 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:02:37 আৰু সূৰ্যাস্ত সন্ধ্যা 5:42:15 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি ৰাতি 2:20:18 আৰু নক্ষত্ৰ হ'ল আজি কৃতিকা নক্ষত্ৰ দিনৰ 3:55:24 যোগ হ'ল ব্যাঘ্ৰত যোগ ৰাতি 10:16:36 আৰু কৰণ হ'ল আজি বালৱ কৰণ। ব্যাঘ্ৰত যোগ অৰ্থাৎ আঘাত। এই যুগত জন্ম জাতক হঠাৎ বহুতো কষ্টৰ সন্মুখীন হ'ব লাগিব পাৰে, কাৰণ হঠাতে তেওঁ সকলোখিনি বস্তুৱেই বিচাৰে। জাতক সৰ্বজ্ঞ আৰু সকলোৰে মান্য সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাত হয়। অশুভ যুগ, গতিকে শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰা উচিত। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি সিংহ ৰাশিত, মংগল বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শুক্ৰ বহি আছে আজি কন্যা ৰাশিত, ৰাহু বহি আছে আজি মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি বুধ বহি আছে কৰ্কট ৰাশিত আৰু চন্দ্ৰ আজি যিহেতু বহি আছে বৃষভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱাৰীগণ, মেঘৰ অষ্টি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 3:55:24 যোৱাত নৰগণ, সাপৰ অষ্টি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। মৰণত দোষ 2 পাত আৰু দিনৰ 3:55:24 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ আৰু দিনৰ 7:55:24 যোৱাত নক্ষত্ৰ মৃত যোগ। যাত্ৰা শুভ, পূবে আৰু পশ্চিমে যাত্ৰা নাই। ৰাতি 10:46:18 যোৱাত ঈশান আৰু বায়ুকোণতো যাত্ৰা নাই। ৰাতি 2:20:18 যোৱাত মাত্ৰ পূব পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাব আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ বিষয় বাসনা নিষেধ আৰু ৰাতি 2:20:18 যোৱাত লাও খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত আৰু ৰাতি 2:20:18 যোৱাত পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:41:27 পৰা 8:15:17 আৰু কাল ৰাত্ৰি নিশা 9:56:47 পৰা 11:22:57 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:08 পৰা 4:48 আৰু অমৃত যুগ দিনৰ 6:47 ৰাতিপুৱাৰ ভাগত, তাৰপাছত 10:07 পৰা 12:38 আৰু ৰাতি 6:24 পৰা 8:42 আৰু 11 বজাৰ পৰা 2:03 এই অমৃত যুগ আছে। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ। আৰু আজি অষ্টমীৰ একদিষ্ট সন্দীপন। আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। শ্ৰী শ্ৰী কৃষ্ণৰ জন্ম হৈছিল ভাদ্ৰ মাহৰ কৃষ্ণপক্ষৰ ৰোহিণী নক্ষত্ৰৰ মধ্যৰাত্ৰিত। সেয়েহে এই সময়তে জন্মাষ্টমী পালন কৰা হয়। গতিকে এইবাৰ জন্মাষ্টমী আজি 26 তাৰিখ সোমবাৰৰ ঠিক নিশা আমাৰ পালন কৰা হ'ব আৰু অসমত সকলো ধুমধামেৰে এই জন্মাষ্টমী তিথি পালন কৰে। আজি
মায়ামৰা বিষ্ণু বালিকুচি সত্ৰৰ যোগানন্দ দেৱ আৰু নাওকাটা খেকাপাৰা সত্ৰৰ সত্ৰাধিকাৰ ঘনকান্ত দেৱ অধিকাৰৰ আজি তিৰুভাৱ তিথি। শিয়ালা বৈষ্ণৱ দেওমৰ্ণই সত্ৰত ভাগৱত পাঠ নাম প্ৰসংগ উৎসৱ। হিন্দু বিশ্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱস। বৰঘোলা যোগীঘোপা ৰঘুনাথপুৰ বৰনগৰত মহাপ্ৰভু গৰখীয়া গোসাঁই থান। দেওমৰ্ণই শিয়ালা বৈষ্ণৱ সত্ৰ আৰু খাটৰ গাঁৱৰ শ্যামৰাই নামঘৰত জন্মাষ্টমী পালন। উলাবাৰীত নাও খেল প্ৰতিযোগিতা হ'ব। মৌৰা আৰু বালিসত্ৰ সৎসংগী সত্ৰ, বাৰাংআটি বৰবাৰী সত্ৰত, নগাঁৱৰ চকলাঘাট খৌৰামচৰ সত্ৰ, মাজজাজৰি মাজগাঁও বাগমাৰা বজালি সত্ৰ আৰু দৰং জিলাৰ কুশলীগড় শ্ৰী শ্ৰী কপিলী গিৰিমুনিৰ শ্ৰী শ্ৰী কপিলী সত্ৰত শ্ৰী শ্ৰী কৃষ্ণদেৱৰ জন্মাষ্টমী ব্ৰত পালন কৰা হ'ব। মৰিগাঁৱৰ পাত্ৰবৰী গাঁৱৰ বুঢ়া ভকতনী খুদুমাই বৰুৱা, আহতগুৰি কপাহেৰা বৰপূজাৰী পঞ্চৱতী বাৰপজীয়া দৌল মণ্ডপ, মথৰবৰী হৰি মন্দিৰ ৰহা মলানকাটা, কাংচপাৰ সত্ৰ দিহিং সত্ৰ ফুলগুৰি চেংলাই সত্ৰত দুদিনীয়া জন্মোৎসৱ পালন। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ অৰ্থৰ ক্ষতি, বৃষ আত্মীয়ৰ বিৰোধ, মিথুন দুৰ্ঘটনাৰ ভয়, কৰ্কট সন্তান শোক, সিংহ নানা ক্ষতি, কন্যা মন চঞ্চলতা, তুলা দন্ত ৰোগত কষ্ট, বৃশ্চিক স্বাস্থ্যৰ হানি, ধনু মানহানি গ্লানিৰ ভয়, মকৰ গৃহ বিবাদৰ ভয়, কুম্ভ ভয়ংকৰ ভয়ৰ সঞ্চাৰ, মীন কৰ্মত বিশৃংখলতা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।